সপ্তম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ এই ভিডিঅ'টোত 7 নম্বৰৰ পৰা বাকী অংকবোৰ সমাধান কৰি দিব বিচাৰিছোঁ। 7 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা। এটা কোণ নিজেই নিজৰ সম্পূৰক, কোণটোৰ মাপ নিৰ্ণয় কৰা। আমি কোণটো x বুলি ধৰি ল'ম। আমি লিখিম ধৰা হ'ল কোণটো x ডিগ্ৰী। তাৰপিছত আমাক দিয়া আছিলে যে এটা কোণ নিজেই নিজৰ সম্পূৰক, অৰ্থাৎ দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'লে সম্পূৰক কোণ হয়। সেয়েহে আমি লিখিম যে প্ৰশ্নমতে x প্লাছ x ইকুৱেল টু 180 ডিগ্ৰী। দুইটাকে যোগ কৰা, x আৰু x যোগ কৰিলে টুৱাইচ x হ'ব 180 ডিগ্ৰী। x ইকুৱেল টু 180 ডিগ্ৰীক 2ৰে যদি আমি হৰণ কৰোঁ তেতিয়াহ'লে 90 ডিগ্ৰী পাম। x ইকুৱেল টু 90 ডিগ্ৰী, অৰ্থাৎ এটাকে কোণটোৰ মাপ হ'ব, কোণটোৰ মাপ 90 ডিগ্ৰী। নিশ্চয় বুজি পাইছা তোমালোকে যে আমি জানো যে দুটা কোণৰ যোগফল যদি 180 ডিগ্ৰী হয় তেতিয়া এটাক আনটো সম্পূৰক কোণ বুলি কোৱা হয়। এতিয়া কোণটো আমি x ডিগ্ৰী বুলি ধৰি লৈছিলোঁ, তেতিয়া দুইটাক দুবাৰ যোগ কৰিলোঁ তাক, অৰ্থাৎ এটা কোণ তাৰ নিজৰে সম্পূৰক বুলি কৈছে। গতিকে সেইকাৰণে আমি x আৰু x যোগ কৰিলোঁ, টুৱাইচ x হ'ল আৰু 180 ডিগ্ৰী হৈছে। টুৱাইচ x 2ৰে হৰণ কৰিলোঁ 180 ডিগ্ৰী, হৰণ কৰিলে 90 ডিগ্ৰী পাম। গতিকে কোণটোৰ মাপ হ'ব 90 ডিগ্ৰী, অৰ্থাৎ 90 ডিগ্ৰী লৈ 90 ডিগ্ৰী যোগ কৰিলে 180 ডিগ্ৰী হ'ব। বুজি পাইছা নিশ্চয়। ইয়াৰ পিছত আমি 8 নম্বৰ অংকটোলৈ গুচি যাম। 8 নম্বৰ অংকটো দিয়া আছে যে তলৰ চিত্ৰবোৰৰ পৰা xৰ মান নিৰ্ণয় কৰা। এই দুটা কোণ আছে, ইয়াতেও তিনিটা কোণ আছে, দুটা কোণ আছে, ইয়াত 4টা কোণ আছে, কিন্তু আমাৰ ইয়াতে xৰ মান নিৰ্ণয় কৰিব দিছে। ইয়াতো টুৱাইচ x মাইনাছ 10 ডিগ্ৰী, থাইচ x প্লাছ 15 ডিগ্ৰী আছে। ইয়াতো xৰ মান নিৰ্ণয় কৰিব লাগিব, ইয়াতো xৰ মান নিৰ্ণয় কৰিব লাগিব, ইয়াতো xৰ মান নিৰ্ণয় কৰিব লাগিব। কেনেকৈ কৰিব লাগে আমি চাওঁ আহা। আমি প্ৰথমতে চিত্ৰটো আঁকি লৈছোঁ, তাৰপিছত আমি সমাধান কৰিম। এতিয়া আমাক দিয়া আছে যে এংগল POR, এইটো x কোণ আৰু এইটো 65 ডিগ্ৰী কোণ। দুটা কোণৰ ভিতৰত আমাৰ 180 ডিগ্ৰী হ'ব লাগিব, অৰ্থাৎ PQ এডাল যিহেতু ৰেখা হয় ইয়াৰ ৰৈখিক জোৰ হিচাপে আছে। গতিকে আমি দিয়া আছে, লিখি ল'ম এংগল POR ইকুৱেল টু 65 ডিগ্ৰী। যিহেতু PQ এডাল ৰেখা যিহেতু হৈছে, গতিকে ইহঁত দুটা কোণৰ মাপ এংগল POR আৰু এংগল ROQ বা QOR এই দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব। সেইকাৰণে আমি লিখিম যে এংগল POR প্লাছ এংগল QOR ইকুৱেল টু 180 ডিগ্ৰী। তাৰপিছত এংগল POR ৰ মান দিয়া আছে আমাৰ 65 ডিগ্ৰী, 65 ডিগ্ৰী ইয়াত পাতিলোঁ, প্লাছ এংগল QOR ইকুৱেল টু 180 ডিগ্ৰী। তাৰপিছত আমি 65 ডিগ্ৰী যিটো আছে, 65 ডিগ্ৰীটো 180ৰ পৰা মাইনাছ কৰিম। তেতিয়া ইফালে আমি ৰাখিলোঁ এংগল QOR ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 65 ডিগ্ৰী। তোমালোকে লক্ষ্য কৰা যে এংগল QOR কোণৰ মান দিয়া আছে x ডিগ্ৰী, গতিকে ইয়াত আমি x পাতিলোঁ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা 65 ডিগ্ৰী মাইনাছ কৰিলে আমাৰ হ'ব 10ৰ পৰা 5 গ'লে 5, ইয়াত 7 থাকিলে 7ৰ পৰা 6 গ'লে 1 আৰু 1, 115 ডিগ্ৰী। অৰ্থাৎ 115 ডিগ্ৰী আৰু 65 ডিগ্ৰী প্লাছ কৰিলে 180 ডিগ্ৰী হ'ব। এইখিনিত আমি লিখি দিব পাৰোঁ ৰৈখিক জোৰ। তোমাৰ নিশ্চয় বুজি পাইছা। এটাকে xৰ নিৰ্ণয় মান 115 ডিগ্ৰী। নিশ্চয় বুজি পাইছা তোমালোকে। তাৰপিছত এইটো অংক তোমালোকে কৰিবলৈ চেষ্টা কৰিবা। ইয়াত তিনিটা কোণ আছে, এটা হৈছে XOU, দ্বিতীয়টো হৈছে UOZ আৰু তৃতীয়টো হৈছে YOZ। এই তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব, কাৰণ ইহঁত ৰৈখিক জোৰীয়া কোণ হৈ আছে। আৰু x ডিগ্ৰীটো উলিয়াব লাগিলে আমি এই দুটাক যোগ কৰি 180 ডিগ্ৰীৰ পৰা মাইনাছ কৰিলে x ডিগ্ৰীৰ মান নিৰ্ণয় কৰিব পৰা যাব। মই তোমালোকক 3 নম্বৰটো কৰি দিছোঁ। প্ৰথমে আমি চিত্ৰটো আঁকি ল'লোঁ, এতিয়া আমি সমাধান কৰিম।
দিয়া আছে এংগল এক্স অ' জেড ইকুৱেল টু এই কোনটো মানৰ কথা কৈছে আমাক দিয়া আছে টুৱাইচ এক্স মাইনাছ 10 ডিগ্ৰী তাৰপিছত ৱাই অ' জেড এংগল ৱাই অ' জেড ইকুৱেল টু 28x প্লাছ 15 ডিগ্ৰী দেখিছা তাৰপিছত আমাৰ ৰেখাডাল আছিলে এক্স ৱাই আমি লিখিম যে যিহেতু এক্স ৱাই এডাল ৰেখা এতেকে এংগল এক্স অ' জেড প্লাছ এংগল ৱাই অ' জেড ইকুৱেল টু 180 ডিগ্ৰী যিটো আমাৰ ৰৈখিক জোৰৰ স্বতঃসিদ্ধ প্ৰয়োগ হৈছে ইয়াত ৰৈখিক জোৰ তাৰপিছত আমি এতিয়া এংগল এক্স অ' জেডৰ মানটো বহুৱাম সেইটো আছে টুৱাইচ এক্স মাইনাছ 10 ডিগ্ৰী আৰু ৱাই অ' জেডৰ মান দিয়া আছে 28x প্লাছ 15 ডিগ্ৰী 180 ডিগ্ৰী আমি ইয়াৰ বন্ধনীবোৰ উঠাই দিম বন্ধনীবোৰ এবাৰ উঠাই দিলে আমাৰ হ'ব টুৱাইচ এক্স মাইনাছ 10 প্লাছ 28x প্লাছ 15 ইকুৱেল টু 180 ডিগ্ৰী মাপবোৰ আমি গুচাই লৈছোঁ অংকটো সমাধানৰ সুবিধাৰ বাবে তাৰপিছত আমি এক্সৰ মান কি আছে চাইছোঁ টুৱাইচ এক্স আছে আৰু 28x আছে দুইটাকে যোগ কৰিম 5x হ'ব আৰু 15 আছে মাইনাছ 10 আছে 15ৰ পৰা 10 মাইনাছ কৰিলে প্লাছ 5 হ'ব ইকুৱেল টু 180 তাৰপিছত 5xটো ইফালে ৰাখিলোঁ 5টো ইফালে পক্ষান্তৰ কৰিম বা ট্ৰান্সফাৰ কৰিম কৰিলে মাইনাছ হৈ যাব 180ৰ পৰা 5 মাইনাছ কৰি দিয়া 5x ইকুৱেল টু 175 হ'ব এতিয়া আমি xটো ইফালে ৰাখি 175 ক 5এৰে ডিভাইড কৰিম ডিভাইড কৰিলে আমাৰ হ'ব 5 3 গুণ 15 2 বাকি ৰ'ল 5 5 গুণ 25 x ইকুৱেল টু 35 ডিগ্ৰী এতিয়া আমাৰ xৰ মানটো উলিয়াব দিছিলে আমি পালোঁ 35 ডিগ্ৰী এটাকে xৰ নিৰ্ণয় মান 35 ডিগ্ৰী তোমালোকে নিশ্চয় বুজি পাইছা তাৰপিছত আৰু এটা দিয়া আছে 4 নম্বৰটো এইটো মই তোমালোকক কৰি দিছোঁ আমি চিত্ৰটো অংকন কৰি ল'লোঁ এতিয়া আমি সমাধান কৰিম দিয়া আছে এংগল এ অ' বি ইকুৱেল টু 65 ডিগ্ৰী এংগল বি অ' চি equal to 60 degree angle COD 110 degree আৰু angle AOD এই কোণটো মান দিয়া আছে x degree AOD equal to x degree এতিয়া এইটো আমাৰ সম্পূৰ্ণ কোণত আছে গোটেইকেইটা কোণ যোগ কৰিলে 360 ডিগ্ৰী হ'ব গতিকে আমি সম্পূৰ্ণ কোণৰ সহায়ত আমি উলিয়াব লাগিব প্ৰশ্ন মতে angle AOB plus angle BOC plus angle COD plus angle AOD equal to 360 degree. Angle AOB মান দিয়া আছে আমাক 65 degree. Angle BOC মান দিয়া আছে 60 degree. Angle COD মান দিয়া আছে 110 degree. আৰু angle AOD মান দিয়া আছে x degree equal to 360 degree. ডিগ্ৰী মানবোৰ আমি উঠাই লৈছোঁ উঠাই লৈ এটা যোগ কৰিম এতিয়া 110 ডিগ্ৰী 60 ডিগ্ৰী আৰু 65 5 6 6 12 13 3 7 গ'লে 235 হৈছে এইখিনি প্লাছ x ইকুৱেল টু 360 x টো ইফালে ৰাখিলোঁ 360 ৰ পৰা আমি এইটো মাইনাছ কৰিম ইফালে পক্ষান্তৰ কৰিলে মাইনাছ হৈ আহিব 235 x equal to 10 ৰ পৰা 5 গলে 5 5 ৰ পৰা 3 গলে 2 আৰু 3 ৰ পৰা 2 গলে 1 এটাকে x ৰ নিৰ্ণয় মান 125 ডিগ্ৰী আমাৰ সমাধান হৈ গ'ল এইবাৰ আমি 9 নম্বৰ অংকলৈকে গুচি যাম 9 নম্বৰ অংকত দিয়া আছে কাষৰ চিত্ৰত PQRS ৰেখাডালে পৰস্পৰ O বিন্দুত ছেদ কৰিছে এংগল POR ইকুৱেল টু 120 ডিগ্ৰী এংগল QOR এংগল QOS আৰু এংগল POS ৰ মাপ নিৰ্ণয় কৰা এই বাকি তিনিটা কোণৰ মাপ নিৰ্ণয় কৰিব লাগিব আমি অংক দুটা
10 নম্বৰ আৰু 9 নম্বৰ অংক দুটা কৰি চাওঁ আহা আমাক দিয়া আছে এংগল POR ইকুৱেল টু 120 ডিগ্ৰী এংগল POR ইকুৱেল টু 120 ডিগ্ৰী আমি ইয়াৰ পৰা এতিয়া এংগল SOQ মান নিৰ্ণয় কৰিব পাৰিম কাৰণ এংগল SOQ হৈছে এংগল POR ৰ বিপৰীত কোণ যেহেতু এংগল POR ইকুৱেল টু এংগল SOQ ব্ৰেকেটত লিখি দিছোঁ বিপৰীত কোণ আমি আগতে পাইছোঁ যে বিপৰীত কোণবোৰ সমান বিপৰীত বা বিপৰীত কোণবোৰ সমান এটাকে এংগল SOQ ইকুৱেল টু 120 ডিগ্ৰী হৈছে তাৰপিছত চোৱা এংগল POS আৰু এংগল POR এই দুটা কোণৰ যোগফল হৈছে 180 ডিগ্ৰী কাৰণ ইহঁত ৰৈখিক জুৰীয়া কোণ আমি লিখিম আকৌ এংগল POS প্লাছ এংগল POR ইকুৱেল টু 180 ডিগ্ৰী এংগল POS ৰ মান নিৰ্ণয় কৰিব লাগিলে এংগল POR ৰ মান পাইছিলোঁ আমি 120 ডিগ্ৰী ইকুৱেল টু 180 ডিগ্ৰী এতিয়া এংগল POS ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা 120 ডিগ্ৰী মাইনাছ কৰি দিয়া মাইনাছ কৰিলে আমাৰ হ'ব এংগল POS ইকুৱেল টু 60 ডিগ্ৰী এতিয়া চোৱা আকৌ এংগল POS আৰু এংগল ROQ এইযোৰো বিপৰীত কোণ দেখিছা এইটো কোণৰ বিপৰীত এইটো বা বিপৰীত কোণ গতিকে এইটো কোণৰ মাপো 60 ডিগ্ৰী হ'ব যেহেতু এংগল POS ইকুৱেল টু এংগল POS আৰু এংগল ROQ একে সমান তাৰ বিপৰীত কোণ ROQ ইকুৱেল টু 60 ডিগ্ৰী কাৰণ বিপৰীত কোণ এটাকে এংগল ROQ ইকুৱেল টু 60 ডিগ্ৰী আমি আটাইকেইটা কোণৰ মাপ পাই গ'লোঁ আমি লিখিম তলত এতিয়া এটাকে এংগল SOQ ইকুৱেল টু 120 ডিগ্ৰী এংগল POS ইকুৱেল টু 60 ডিগ্ৰী এংগল ROQ ইকুৱেল টু 60 ডিগ্ৰী আমাৰ সমাধান হৈ গ'ল তোমালোকে ভিডিঅ'টো ভালদৰে চাবা চালে ইয়াৰ বিষয়ে ভালদৰে আয়ত্ত কৰি ল'ব পাৰিবা বিপৰীত কোণৰ বিষয়ে ইতিমধ্যে আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছিলে গতিকে তোমালোকে এই অংকটো ভালদৰে চাবা বুজি পাবা আৰু এই অংকটো পৰীক্ষাৰ কাৰণে অতি দৰকাৰী সেয়েহে তোমালোকে অংকটো আকৌ এবাৰ নিজে সমাধান কৰি চাবা চেষ্টা কৰিবা এবাৰ আমি আজি এই ভিডিঅ'টোৰ শেষ নম্বৰ অংকটো কৰিব বিচাৰিছোঁ আৰু এই অংকটো কৰি আমি আজি পাঠ সামৰণি মাৰিম তোমাৰ 10 নম্বৰটো চোৱা কি দিয়া আছে কাষৰ চিত্ৰত AB আৰু CD ৰেখা দুডালে OB ক কটাকটি কৰিছে x ৰ মান নিৰ্ণয় কৰা আমাৰ x ৰ মান নিৰ্ণয় কৰিব দিছে ইয়াতে এংগল AOC আৰু এংগল DOB ৰ মান দিয়া আছে ইয়াতে এংগল AOC মান দিয়া আছে 5x - 20 ডিগ্ৰী আৰু ইফালে এংগল DOB বা BOD ৰ মান দিয়া আছে 36 + 10 ডিগ্ৰী আৰু এই দুটা কোণ সমান হ'ব কাৰণ এটো বিপৰীত কোণ বা বিপৰীত কোণৰ চৰ্তৰ মতে আমি প্ৰথম চিত্ৰটো আঁকি লৈছো আঁকিলৈ আমি লিখিম যেহেতু 5x - 20 ডিগ্ৰী ইকুৱেল টু 28x + 10 ডিগ্ৰী অৰ্থাৎ এংগল AOD ইকুৱেল টু এংগল BOD ইয়াত লিখিম আমি বিপৰীত কোণ বিপৰীত কোণৰ চৰ্ত সাপেক্ষে এই দুটা যেটো সমান হৈছে গতিকে এই দুটাও আমাৰ সমান হ'ব তাৰ পিছত আমি ডিগ্ৰী মাপবোৰ উঠাই দিলোঁ অৰ্থাৎ বন্ধনী উঠাই দিলোঁ 5x - 20 ইকুৱেল টু 26 + 10 হ'ব 5x 26 টো ইফালে ট্ৰান্সফাৰ কৰিলোঁ মাইনাছ হৈ আহিল 20 ইফালে ট্ৰান্সফাৰ কৰিলোঁ প্লাছ হৈ গ'ল 5x ৰ পৰা 26 মাইনাছ কৰিলে 26 হ'ব আৰু এই দুটা প্লাছ কৰিলে 30 হ'ব x ইকুৱেল টু 32 ৰে কটাকটি হৰণ কৰিলে বা কটাকটি কৰিলে 15 হ'ব এটাকে x ৰ নিৰ্ণয় মান 15 নিশ্চয় বুজি পাইছা তোমালোকে আকৌ কৈ দিছোঁ যে এই কোণটো আৰু এই কোণটো বিপৰীত কোণ সেয়েহে এংগল AOD ইকুৱেল টু এংগল BOD সমান হৈছে
কাষত লিখি দিছোঁ আমি বিপৰীত কোণ এংগল AOD আৰু BOD যেটো সমান আছে গতিকে ইটো আৰু ইয়াৰ মানখিনি আৰু ইয়াৰ মানখিনি সমান হ'ব সেইকাৰণে 5x - 20 = 36 + 10 কৰিছোঁ বন্ধনী আৰু ডিগ্ৰী মাৰ্ক উঠাই দিছোঁ 5x - 20 = 36 + 10 হৈছে 36 টো ট্ৰান্সফাৰ কৰিলে মাইনাছ হৈ আহিছে 22 ট্ৰান্সফাৰ কৰিলে প্লাছ হৈ গৈছে 5x ৰ পৰা 36 মাইনাছ কৰিলে 2x হ'ব আৰু এটা প্লাছ কৰিলে 30 হ'ব ইয়াত 2 পূৰণ হৈ আছে ইফালে গৈ হৰণ হ'ব 2ৰে 30ক হৰণ কৰিলে 15 হ'ব গতিকে x ৰ নিৰ্ণয় মান 15 হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি এই অংককেইটাৰ জৰিয়তে আমাৰ ৰেখা আৰু কোণৰ প্ৰথম অনুশীলনীটোৰ শেষ হৈছে 4A অনুশীলনী 4A শেষ কৰিছোঁ ইয়াৰ পিছত আমি অনুশীলনী 4B লৈকে যোৱাৰ আগতে উদাহৰণৰ কিছু কথা আমি বুজি ল'ম তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই থাকিবা আৰু লাইক কৰিবা কমেণ্টো কৰিবা কিবা বুজি নাপালে সুধিব পাৰিবা লগতে বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা ইয়াকে কৈ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ